লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো। এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো। এগৰাকী দুগৰাকী নহয়, 16 লাখ মাক, 16 লাখ মাতৃ। আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে, সিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে, হয়নে নহয়? এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে। আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে, মানুহে সকলো কাম কৰিব পাৰে। আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো।